মৰিগাঁৱত এটা বলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। জোলাগাঁৱত শিশু কিশোৰক আক্ৰমণৰ অভিযোগ বয়োজ্যেষ্ঠ ব্যক্তি আৰু পুত্ৰৰ বিৰুদ্ধে। মৰিগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জোলাগাঁৱত এটা বলক কেন্দ্ৰ কৰি সংঘটিত এক ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি 13 আগষ্ট আবেলিৰ ভাগত কেইজনমান শিশু কিশোৰে খেলি থকা সময়তে তেওঁলোকৰ বল এটা এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিৰ ঘৰৰ চৌহদত সোমোৱা কেন্দ্ৰ কৰি এই ঘটনাৰ সূত্ৰপাত ঘটে। অভিযোগ অনুসৰি নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দিয়া বছিৰ আলী আৰু তেওঁৰ পুত্ৰই শিশু কিশোৰ কেইজনক আক্ৰমণ কৰে। এই ঘটনাত কেইবাজনো শিশু কিশোৰৰ লগতে এগৰাকী মহিলা আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটো কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। খবৰ লাভ কৰাৰ পাছতে মৰিগাঁও সদৰ আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসাৰ ব্যৱস্থা কৰে। ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ প্ৰকৃত কাৰণ আৰু আক্ৰমণৰ অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ'ব। মই ধৰি লওক দিনটো মই টুমটুম চলাওঁ, মই গধূলা সময়ত মোৰ ল'ৰাজনে মোক ফোন কৰিছে, আবা তুমি ক'ত আছানো? মই ক'লো যে মই বজাৰত ভাড়া মাৰি আছোঁ। এফালে আহাচোন, মোক আৰু এই আমাৰ ঘৰৰ ওচৰতে মানুহ এজন যে আহিছে নতুনকৈ, সেই মানুহজনে আৰু পুতেকটোৱে মিলি পেলাই মোক আৰু মোৰ লগৰজনকে আৰু এটা বাচ্ছা ল'ৰাকে মাৰিছে। সেইটো এটা বাচ্ছা ল'ৰা আছিলে, আৰু এজন লগত 3জন ল'ৰা মাৰিছে। মই কিহৰ কাৰণে কৈছে আপুনি আহকচোন আগত। তাত মই আহিলোঁ, অহাৰ পিছত মই তেতিয়া দেখিলোঁ ইয়াত ধৰি লওক পৰিৱেশটো বেলেগ মানে মানুহ হুমুজুমু হৈ আছে। তেতিয়া মই ভাবিলোঁ মোৰ চলটোক বহুত মাৰিলে নেকি। তাত আহি পেলাই চালোঁ যে মোৰ ল'ৰাটো ইয়াত বেহুচ হৈ পৰি আছে। তেতিয়া মই ক'লোঁ যে ইয়াত কোনে মাৰিলে? ল'ৰাটোৱে 15 বছৰত সোমাইছে সি। তাৰপিছত তাক ক'লোঁ কোনে মাৰিলে? কয় কি মানুহটোৱে মোক পুতাকটোৱে মিলি পেলাই মাৰি। কিহৰ কাৰণে? তাৰমানে এইডোখৰ জেগাতে এইখিনি জেগাতে বল খেলি আছে সৰু বাচ্ছা ল'ৰা কেইটামানে। বল খেলি থাকোঁতে বলটো সিহঁতৰ বাউণ্ডেৰীত গ'ল। বাউণ্ডেৰীত যাই দেখা পাই পেলাই চলিকেইটা কেংমেং কৰি আছে, কয় বৰপাক বলটো দি দিয়ক আৰু নাযায় আৰু। পোৱালিকেইটা কাকতি মিনতি কৰিছে যে বলটো দি দিব লাগে তাক। সিহঁতে কৈছে বাপে এদিনৰ মাটি নেকি ইয়াত? বাপে এদিনৰ পইচা দি পেলাই কিনি লৈছিলোঁ নি? তহঁতে বল খেলিবি, আমাৰ ঘৰত বল সোমাব, কোনকেইটা নিব আহিবি। তাৰমানে অশ্লীল ভাষা দি ব্যৱহাৰ বহুত বেয়া মানুহজনৰ। তাৰপিছত মোৰ ল'ৰাকেইটা কৈছে কি মোৰ ল'ৰাকেইটা খেলা নাজানে, মোৰ ল'ৰাটোৱে আৰু সেইজন লগৰজনে এই চাইডত বহি পেলাই মোবাইল টিপি আছিলে। টিপি থাকোঁতে সিহঁতে কৈছে বৰপা দি দিয়ক দিয়া আৰু নেখেলে সৰু ল'ৰা ছোৱালী, মানা কৰি দিম সিহঁতে যাবগৈ। কৈছে তাৰমানে বেয়া ব্যৱহাৰ দি পেলাই মোৰ ল'ৰাকেইটাক কৈছে। মোৰ ল'ৰাটো এতিয়া ধৰি লওক 15 বছৰ। কিমানজন মানে 3জন লগ মাৰিছে, 3জন লগ মাৰিছে পুৰা। এজন মোৰ ল'ৰাজনক এই বুকে চুকে মাথাত ঘোচা মাৰিছে, বুকত বাহে দি পেলাই টাঙন দিছে। তাৰপিছত তাত চাহ মানুহে দেখিছে। ধৰি লওক প্ৰশাসনৰ পৰা যদি কোনোবা বিষয়ে যদি তদন্ত কৰে ইয়াত চব গম পাই যাবগৈ। মৰিগাঁৱৰ পৰা বহুনাথৰ ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।